নলবাৰী ডিষ্ট্ৰিক্টত কিমানখন চাৰিকেল দিছে? 12খন দিছে। কিহৰ কাৰণে দিছে? এইটো নাইট পেট্ৰলিং, ৰাতি পেট্ৰলিং কৰিব লাগিব এলেকাত। ক'ৰ পৰা দিছে এইটো? আমাক দিছে গোপাল বজাৰৰ এলেকাত। আৰু কি কি দিছে সুবিধা? টৰ্চ দিছে, ৰেংকত দিছে, ছাতি দিছে। কিহৰ? 15 আগষ্টৰ কাৰণে পৰা চৰকাৰলৈ। কেতিয়াৰ পৰা একশ্যন আৰম্ভ? আজিৰ পৰা। আজি কিমানখন চাইকেল ওলাই গৈছে প্ৰথম দিনটোত? 12খনেই ওলাই গ'ল। ক'ত ক'ত ডিউটি কৰিব? পইণ্ট আছে, 6টা পইণ্ট আছে। অলপ সুৰক্ষাটো পাবই, এইটো আৰু আমি চাইড চাই লওঁ। কেনেকুৱা সুবিধা? আমাৰ এলেকা অকল 1 কিলোমিটাৰ 2 কিলোমিটাৰ এলেকা আমি চাইকেল দি ঘূৰি ল'ম। ভিতৰে গাড়ীও নাযায় না কিছুমান জেগাত। এইবোৰ চাইকেল দি যাম, বাকীবোৰ গাড়ী পেট্ৰলিং আছে 4টা বাকী। গোটেই টাউনখন ঘূৰিব? গোটেই টাউন। নলবাৰী ডিষ্ট্ৰিক্টত কিমানখন চাৰিকেল দিছে? 12খন দিছে। কিহৰ কাৰণে দিছে? এইটো নাইট পেট্ৰলিং, ৰাতি পেট্ৰলিং কৰিব লাগিব এলেকাত। ক'ৰ পৰা দিছে এইটো? আমাক দিছে গোপাল বজাৰৰ এলেকাত। আৰু কি কি দিছে সুবিধা? টৰ্চ দিছে, ৰেংকত দিছে, ছাতি দিছে। কিহৰ? 15 আগষ্টৰ কাৰণে পৰা চৰকাৰলৈ। কেতিয়াৰ পৰা একশ্যন আৰম্ভ? আজিৰ পৰা। আজি কিমানখন চাইকেল ওলাই গৈছে প্ৰথম দিনটোত? 12খনেই ওলাই গ'ল। ক'ত ক'ত ডিউটি কৰিব? পইণ্ট আছে, 6টা পইণ্ট আছে। অলপ সুৰক্ষাটো পাবই, এইটো আৰু আমি চাইড চাই লওঁ। কেনেকুৱা সুবিধা? আমাৰ এলেকা অকল 1 কিলোমিটাৰ 2 কিলোমিটাৰ এলেকা আমি চাইকেল দি ঘূৰি ল'ম। ভিতৰে গাড়ীও নাযায় না কিছুমান জেগাত। এইবোৰ চাইকেল দি যাম, বাকীবোৰ গাড়ী পেট্ৰলিং আছে 4টা বাকী। গোটেই টাউনখন ঘূৰিব? গোটেই টাউন।